हेलो एवरीवन আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো হায়দৰাবাদী চিকেন দম বিৰিয়ানী ৰেচিপি আৰু ইয়াত ব্যৱহাৰ হোৱা প্ৰত্যেকটো ইনগ্ৰেডিয়েন্টছৰ ডিটেইলছে মই স্ক্ৰিনত দি দিছো আপোনালোকে চাই ল'ব পাৰে এই ৰেচিপিটো ফলো কৰি আপুনি ঘৰতে বিৰিয়ানীৰ সোৱাদ ল'ব পাৰিব কিন্তু দুটা কথা ইয়াতে আপুনি লক্ষ্য ৰাখিব লাগিব প্ৰথমটো হৈছে যেতিয়া আপুনি মাংসখিনি বনাব তাৰে কমেও 1.5 ঘণ্টা আগত আপুনি গোটেইখিনি মছলা হানি মাংসখিনি ভালকে মেৰিনেট কৰি থৈ দিব লাগিব যদি আপুনি বিচাৰে তেতিয়া হলে আগদিনাও আপুনি মাংসখিনি মেৰিনেট কৰি ফ্ৰিজত সোমাই থব পাৰে আৰু যিদিনাখন বনাব তাৰে কমেও আধা ঘণ্টা আগত উলাই থৈ আপুনি মাংসখিনি বনাব পাৰে আৰু সেকেন্ড কথাটো হৈছে যেতিয়া আপুনি চাউলখিনি বইল হ'বলৈ দিব তেতিয়া যাতে লক্ষ্য ৰাখে যে চাউলখিনি ভাঙি না যায় আৰু চাউলখিনি 90% সিজিব দিব বাকিখিনি যেতিয়া আপুনি এনেকৈ দম লগাব এই দমতে সিজি যাব এনেকৈ ঘৰতে বিৰিয়ানী বনাই খাবচোন আপোনাৰ বাহিৰৰ বিৰিয়ানী খাবলৈ মনে নোযোৱা হ'ব ইমান বেছি টেষ্টি হয়